মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক আগন্তুক সমূহীয়া পৰীক্ষাৰ উপলক্ষে কেইটামান MCQ কৰি দিব লৈছোঁ তোমালোকক আজি ক্লাছত কৰাইছিলোৱে তথাপিও সকলো হয়তো অহা নাছিলে গতিকে মই অলপ ভিডিঅ' আকাৰে MCQ কেইটা কৰি দিব বিচাৰিছোঁ তোমালোকে এবাৰ চাই ল'বা তলৰ কোনটো স্বাভাৱিক সংখ্যা দিয়া আছে গতিকে কোনটো হ'ব -3 5 8/7 √2 আমি জানো স্বাভাৱিক সংখ্যা যিবিলাক সংখ্যা আমি গণনা কৰিবলৈ ব্যৱহাৰ কৰোঁ এইবিলাক হৈছে স্বাভাৱিক সংখ্যা ইয়াত গণনা কৰিব পৰা সংখ্যা কোনটো আছে 5 গতিকে ইয়াতে কেই নম্বৰটো হ'ব B 5টো হ'ব তাৰপিছত তলৰ কোনটো পৰিমেয় সংখ্যা এতিয়া কোনটো পৰিমেয় সংখ্যা কোনটো বুলি কৈছে গতিকে আমি পৰিমেয় সংখ্যা জানো p/q আকাৰত যিবিলাক সংখ্যা লিখোঁ এইটো হৈছে পৰিমেয় সংখ্যা এতিয়া এক নম্বৰটো আছে কিমান 3 * √2 দুই নম্বৰটো আছে √3 তিন নম্বৰটো আছে 3/5 আৰু দুই নম্বৰটো আছে পাই আমি জানো বাকি গোটেইকেইটা অপৰিমেয় সংখ্যা ইয়াত মাত্ৰ পৰিমেয় সংখ্যা হৈছে 3/5 কিয়নো এইটো আমাৰ p/q আকৃতিৰ আছে তিন নম্বৰটো চোৱা তলৰ কোনটো সংখ্যা অপৰিমেয় নহয় এটা অপৰিমেয় নহয় দ্যাট মিন্স পৰিমেয় সংখ্যা এটা পৰিমেয় সংখ্যা ইয়াতে কোনটো আছে 1/√2 twice by √17 √16 এতিয়া আমাৰ √16 টো হ'ব √16 টো যদি আমি √2 উঠাই দিওঁ তেতিয়াহ'লে তাৰ বৰ্গমূলটো কিমান হ'ব 4 যেটো এটা স্বাভাৱিক সংখ্যা আৰু 4 টো হৈছে আমি p/q আকৃতি লিখিব পাৰোঁ ইয়াত আমাক প্ৰশ্নটো সুধিছে কোনটো অপৰিমেয় নহয় তাৰমানে অপৰিমেয় নহয় কোনটো হ'ব এটা √16 টো হ'ব অপৰিমেয় নহয় 4 নম্বৰটো চোৱা তলৰ কোনটো সংখ্যা পৰিমেয় নহয় এটা চোৱা পৰিমেয় সংখ্যাৰ তোমালোকক ডিটেইলছ মই বুজাই দিছিলোঁ পৰিমেয় সংখ্যা যিবিলাক হৈছে দশমিক বিস্তৃতি পৰিসমাপ্তি আৰু যিবিলাক অবিৰত আৰু ৰিপিট হৈ থাকে এইবিলাক হৈছে পৰিমেয় সংখ্যা ইয়াত 1.5 এটো দশমিক বিস্তৃতি পৰিসমাপ্তি হৈছে গতিকে ই পৰিমেয় সংখ্যা 1.63 ই ৰিপিট হৈছে গতিকে ই পৰিমেয় সংখ্যা 0.023 ই ৰিপিট হৈছে এটা পৰিমেয় সংখ্যা কিন্তু এইটো চোৱা 1.02220202 এটো কোনো ৰিপিট হোৱা নাই সংখ্যাটো গতিকে ই হ'ব এটা পৰিমেয় সংখ্যা নহয় দ্যাট মিন্স ই কি হ'ব অপৰিমেয় সংখ্যা ই হ'ব অপৰিমেয় সংখ্যা এতিয়া আমাক কৈছে কোনটো পৰিমেয় নহয় বুলি কৈছে এটা দ্যাট মিন্স d2 হ'ব 4 ৰ d2 হ'ব d2 5 নম্বৰটো চোৱা √3 ৰ মান কোন দুটা অখণ্ড সংখ্যাৰ মাজত থাকিব এটা চোৱা √3 মানটো আমি তাৰ আগতে চাই ল'ব লাগিব √1 মানে হৈছে 1 আৰু √4 মানে হৈছে কিমান √4 মানে হৈছে 2 এটা √1 আৰু √4 দ্যাট মিন্স √1 মানে হৈছে 1 আৰু এটো হৈছে 2 তে 1 আৰু 4 ৰ মাজত কিমান থাকিব √2 আৰু √3 থাকিব গতিকে আমাক প্ৰশ্নটো কি কৈছে √3 মান কোন দুটা অখণ্ড সংখ্যাৰ মাজত থাকিব তে √3 মান কোন দুটাৰ মাজত থাকিব 1 আৰু 2 ৰ মাজত থাকিব তলৰ কোনটো সংখ্যা ৰেখাত √5 ৰ সোঁফালে থাকিব সংখ্যা ৰেখা √5 ৰ সোঁফালে থাকিব সংখ্যা ৰেখাডাল আমি নিশ্চয় জানো এটো মাজতে থাকিব 0 আৰু ইফালে 1 2 3 থাকিব আৰু ইফালে -1 -2 -3 থাকিব এতিয়া √5 ৰ মানটো কাৰ মাজত থাকিব √5 ৰ মানটো হৈছে √4 মানে হৈছে 2 আৰু √9 মানে হৈছে 3 তে √5 টো ইয়াৰ মাজতে থাকিব এতিয়া আমাক কি কৈছে যে √5 ৰ মাজত কোন দুটা অখণ্ড সংখ্যা থাকিব √5 ৰ কোনটো আছিল √5 ৰ সংখ্যা ৰেখাত √5 ৰ সোঁফালে কি থাকিব সোঁফাল মানে এটো √5 মানে এটো তে 2 আৰু 3 ৰ মাজত থাকিব সোঁফালে কি থাকিব 3 থাকিব অখণ্ড সংখ্যা কৈছে গতিকে সোঁফালে কিমান থাকিব 3 থাকিব 3 √ঠিক তলৰ কোনটো সংখ্যাৰে পূৰণ কৰিলে পূৰণফলটো পৰিমেয় হ'ব এটো জানো √ঠিক আমি যদি আৰু এটা √3 ৰে পূৰণ কৰি দিওঁ তেতিয়াহ'লে সি তাৰ ভ্যালুটো আহিব 3 গতিকে এটো √3 ৰে পূৰণ কৰিব লাগিব √3 আৰু √3 * √3 মানে 3 যেটো এটা পৰিমেয় সংখ্যা 1.5 / 2.35 এটো সংখ্যাটো কি হ'ব এটো এটা অপৰিমেয় সংখ্যা তোমালোকে 1.5 ক 2.35 এ হৰণ কৰি চাবা তাক
এটা অবিৰত সংখ্যা অবিৰত দশমিকৰ পিছত অবিৰত নন ৰিপিটিং নন টাৰ্মিনেটিং নন ৰিপিটিং সংখ্যা এটা পোৱা যাব গতিকে এই সংখ্যাটো কি হ'ব অপৰিমেয় সংখ্যা হ'ব √3 আৰু √3 - 2 ৰ মান হ'ব কিমান হ'ব এইটো আমি a + b * a - b ফৰ্মুলাত কৰিব পাৰোঁ a + b মানে a ঠাইত আমাৰ কিমান আছে √3 আৰু b ঠাইত কিমান আছে √2 তাৰমানে a² - b² মানে 3 আৰু -b² মানে 2 so 3 - 2 that means কিমান হ'ব 3 পৰা 2 গ'লে 1 c2 হ'ব 32 to the power 1/5 এইটো এনে গোটেইখিনি আজি কৰাইছিলে 32 to the power 1/5 মানে 32 টো আমি কি লিখিব পাৰোঁ 2 to the power 5 in whole to the power 1/5 এই 5 কেনসেল যাব থাকিব কিমান 2 তাৰ পিছৰ কেইটা চোৱা আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি হ'ব স্বাভাৱিক সংখ্যা মানে মই আগতে কৈ গ'লো স্বাভাৱিক সংখ্যা মানে যিবিলাক সংখ্যা গণনা কৰিব পৰা সংখ্যা গণনা কৰিবলৈ ব্যৱহাৰ কৰা সংখ্যা গণনা কৰিবলৈ আমি কিহৰ পৰা ব্যৱহাৰ কৰোঁ 1 ৰ পৰা গতিকে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি হ'ব 1 আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি হ'ব পূৰ্ণ সংখ্যা মানে সকলোবিলাক স্বাভাৱিক সংখ্যা হৈছে পূৰ্ণ সংখ্যা তাৰমানে পূৰ্ণ সংখ্যাৰ লগত এটা বস্তু বেছিকৈ থাকে এইটো হৈছে 0 গতিকে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি হ'ব এইটো হ'ব 0 যিকোনো দুটা প্ৰদত্ত অসমান পৰিমেয় সংখ্যাৰ মাজত কিমানটা পৰিমেয় সংখ্যা থাকে যিকোনো দুটা অসমান প্ৰদত্ত পৰিমেয় সংখ্যাৰ মাজত কিমানটা পৰিমেয় সংখ্যা থাকিব এইটো হৈছে অসংখ্য এনে এটা অশূন্য সংখ্যা লিখা যাৰ দ্বাৰা √5 ক পূৰণ কৰিলে পূৰণফলটো পৰিমেয় সংখ্যা হয় আমি √5 এটাৰে পূৰণ কৰি দিলে হ'ব মানে √5 ক √5 পূৰণ কৰি দিওঁ যদি সেইটো কি মান হ'ব এটা পৰিমেয় সংখ্যা হ'ব এনে এটা অশূন্য সংখ্যা লিখা যাক 5 - √3 পূৰণ কৰিলে পূৰণফলটো পৰিমেয় সংখ্যা হয় এতিয়া কি হ'ব এনেকুৱা সংখ্যা থাকিলে সদায় 5 - √3 কৰিব লাগে ন গতিকে আমি 5 + √3 পূৰণ কৰিব লাগে গতিকে আমি ইয়াক 5 - √3 ৰে পূৰণ কৰি দিম 5 - √3 ৰে আমি পূৰণ কৰি দিম তেতিয়া আমি পাই যাম 5 - √3 পূৰণ কৰি দিম ৰুটটোৰ একেবাৰে নিকটৱৰ্তী দুটা অখণ্ড সংখ্যা কোন দুটা অখণ্ড সংখ্যাৰ মাজত থাকে ৰুটটোৰ মান একেবাৰে নিকটৱৰ্তী কোন দুটা অখণ্ড সংখ্যাৰ মাজত থাকে √2 মানে 1 আৰু √2 1 টো মানে হৈছে √1 হয় নহয় আৰু √4 মানে ডেট মিন্স হৈছে 2 এইটো হৈছে √4 এতিয়া তাৰ মাজত কিমান থাকিব 1 আৰু 2 ৰ মাজত থাকিব হয় নহয় √4 মানে হৈছে 2 আৰু √1 মানে হৈছে 1 এতিয়া আমাক √2 সুধিছে এতিয়া √2 টো এইখিনিতে নাথাকিব জানো √1 √2 √3 এতিয়া কোনটা অখণ্ড সংখ্যা 1 আৰু 2 ৰ মাজত এইটো কিমান হ'ব √2 একেবাৰে নিকটৱৰ্তী দুটা অখণ্ড সংখ্যা কি হ'ব 1 আৰু 2 √2 একেবাৰে নিকটৱৰ্তী দুটা অখণ্ড সংখ্যা কি হ'ব 1 আৰু 2 প্ৰতিটো পৰিমেয় সংখ্যাই বাস্তৱ সংখ্যা একদম শুদ্ধ মই এইটো তোমালোকক ক্লাছ 9 ত যেতিয়া ক্লাছ কৰাইছিলোঁ একদম প্ৰথম দিনাই গোটেই বস্তুখিনি ডিটেইলছত লিখি দিছিলোঁ জনে ক্লাছ কৰিছা নিশ্চয় গম পাইছা গতিকে প্ৰতিটো পৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা প্ৰতিটো অপৰিমেয় সংখ্যাই বাস্তৱ সংখ্যাত তোমালোকে সদায় মনত ৰাখিবা সকলোবিলাক সংখ্যা বাস্তৱ সংখ্যাত সোমাই থাকে গতিকে বাস্তৱ সংখ্যাত পৰিমেয় সংখ্যা সোমাই থাকিব অপৰিমেয় সংখ্যা সোমাই থাকিব প্ৰতিটো স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যা প্ৰতিটো স্বাভাৱিক সংখ্যা এটা অখণ্ড সংখ্যা একদম শুদ্ধ এটো শুদ্ধ দুটা নিৰ্দিষ্ট ভিন্ন অখণ্ড সংখ্যাৰ মাজত অসংখ্য অখণ্ড সংখ্যা থাকে দুটা নিৰ্দিষ্ট ভিন্ন অখণ্ড সংখ্যাৰ মাজত অসংখ্য অখণ্ড সংখ্যা থাকে উদাহৰণস্বৰূপে এটা 2 আৰু 3 ললা দুটা ভিন্ন অখণ্ড সংখ্যা ইহঁতৰ মাজত অসংখ্য অখণ্ড সংখ্যা পাম জানো একদম নাপা অখণ্ড মানে কি ফ্ৰেকশন হ'ব নোৱাৰিব খণ্ড হ'ব নোৱাৰিব গতিকে 2 আৰু 2 দুটা অখণ্ড সংখ্যা ইহঁতৰ মাজত অসংখ্য অখণ্ড সংখ্যা থাকিব জানো একদম নাথাকে গতিকে এইটো হৈছে ভুল দুটা নিৰ্দিষ্ট অসমান স্বাভাৱিক সংখ্যাৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা থাকে এইটো হৈছে শুদ্ধ অসমান স্বাভাৱিক সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা থাকে আজি ভিডিওটো তোমালোকক এইখিনি দিলোঁ গোটেইখিনি প্ৰেক্টিছ কৰা আৰু পিছৰখিনি মই দি আছোঁ অকণমান ব্যস্ত আছোঁ অলপকৈ দি আছোঁ তোমালোকক পৰীক্ষাৰ আগত আটাইখিনি MCQ দিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ বাহিৰেও তোমালোকে মই যিমানখিনি ক্লাছত কৰাই দিছোঁ গোটেইখিনি তোমালোকে চাবা MCQ তাৰ পৰাই আহিব মই কৰাই যাওঁতে কৈ যাওঁ যে এইটো MCQ আহিব পাৰে মই কৈ যাওঁ গতিকে ক্লাছত যিখিনি মনোযোগ দিয়া নিশ্চয় পাৰিবাই
আৰু ইয়াত যদি মই কৈ যোৱা কথাখিনি কিবা বুজা নাই মোক তোমালোকে হোৱাটছআপ কৰি ফোন কৰি সুধিব পাৰিবা। ধন্যবাদ।